হেল্ল' মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, মই আজি তোমালোকৰ কাৰণে সমাজ বিজ্ঞানৰ পাঠ নম্বৰ 23 কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ নামৰ পাঠৰ সকলোবোৰ প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ। গাইজ, তোমালোকে ভালকৈ তোমালোকৰ টোকাবহীত লিখি ল'বা। আহক ভিডিঅ'লৈ আৰম্ভ কৰোঁ। উত্তৰ লিখা প্ৰথমত আছে, কেন্দ্ৰীয় চৰকাৰৰ ভাগ কেইটা আৰু কি কি? ইয়াৰ উত্তৰ হ'ব, কেন্দ্ৰীয় চৰকাৰৰ ভাগ তিনিটা। এটা হৈছে বিধানমণ্ডল, কাৰ্যপালিকা, ন্যায়পালিকা। খ নম্বৰৰ প্ৰশ্ন হ'ল, লোকসভা আৰু ৰাজ্যসভাৰ আন দুটাৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব, লোকসভা আৰু ৰাজ্যসভাৰ আন দুটা নাম হৈছে লোকসভাৰ নিম্ন সদন, ৰাজ্যসভাৰ উচ্চ সদন। আৰু গ নম্বৰৰ প্ৰশ্ন হ'ল, লোকসভা আৰু ৰাজ্যসভাৰ সদস্যৰ সংখ্যা কিমান? ইয়াৰ উত্তৰ হ'ব, লোকসভাৰ সদস্যৰ সংখ্যা হৈছে 545 জন আৰু ৰাজ্যসভাৰ সদস্যৰ সংখ্যা হৈছে 250 জন। ঘ নম্বৰত আছে, প্ৰধানমন্ত্ৰী আৰু আন মন্ত্ৰীসকলক কোনে নিযুক্ত কৰে? ইয়াৰ উত্তৰ হ'ব, প্ৰধানমন্ত্ৰী আৰু আন মন্ত্ৰীসকলক ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে। গ নম্বৰৰ প্ৰশ্ন হ'ল, কেন্দ্ৰীয় মন্ত্ৰীসকলৰ দপ্তৰসমূহ কোনে বিতৰণ কৰে? ইয়াৰ উত্তৰ হ'ব, প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰীসকলক দপ্তৰসমূহ বিতৰণ কৰে। আৰু তোমালোকৰ প্ৰথম প্ৰশ্ন হ'ল, ন্যায়পালিকাৰ কাম কি? ইয়াৰ উত্তৰ হ'ব, ন্যায়পালিকাই ন্যায় আৰু অন্যায় বিচাৰ কৰে, দেশৰ জনসাধাৰণক স্বাধীনভাৱে জীয়াই থকাত সহায় কৰে। আৰু তোমালোকৰ প্ৰথম প্ৰশ্ন হ'ল, ৰাজ্য চৰকাৰৰ প্ৰধান ভাগ কেইটা আৰু কি কি? ইয়াৰ উত্তৰ হ'ব, ৰাজ্য চৰকাৰৰ ভাগ তিনিটা। আৰু ইয়াতে 1, 2, 3 লিখি ল'বা, তাৰপাছত দিবা বিধানমণ্ডল, কাৰ্যপালিকা আৰু ন্যায়পালিকা। মানে ৰাজ্য চৰকাৰৰ যি ভাগ আছে সেইটো কেইটা বুলি সুধিছে, ইয়াতে তিনিটা আছে, ন্যায়পালিকা, কাৰ্যপালিকা আৰু বিধানমণ্ডল। বৰ্গীয়াজৰ তোমালোকৰ প্ৰশ্ন হ'ল, বিধানসভালৈ নিৰ্বাচিত সদস্যজনক কি বুলি কোৱা হয়? ইয়াৰ উত্তৰ হ'ব, বিধানসভালৈ নিৰ্বাচিত সদস্যজনক বিধায়ক বুলি কোৱা হয়। মানে যি নিৰ্বাচিত কৰা হয় সদস্যক বিধানসভাই, তাক বিধায়ক বুলি কোৱা হয়। ঝ নামৰ প্ৰশ্ন হ'ল, ৰাজ্যৰ মুৰব্বীজন কোন? ইয়াৰ উত্তৰ হ'ব, ৰাজ্যপাল ৰাজ্যৰ মুৰব্বী। য় নম্বৰৰ প্ৰশ্ন হ'ল তোমালোকৰ, মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদক কোনে নিযুক্তি দিয়ে? ইয়াৰ উত্তৰ হ'ব, ৰাজ্যখনৰ ৰাজ্যপালে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদক নিযুক্তি দিয়ে। ইয়াৰ প্ৰথম তোমালোকৰ প্ৰশ্ন হ'ব, অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব, অসমৰ উচ্চ ন্যায়ালয় গুৱাহাটীত অৱস্থিত। মানে সুপ্ৰিম কোৰ্ট ক'ত অৱস্থিত বুলি সোধা হৈছে। ইয়াৰ উত্তৰ হ'ব গুৱাহাটী। আৰু তোমালোকক 2 নম্বৰত দিয়া হৈছে খালী ঠাই পূৰ কৰা। ক নম্বৰত দিয়া হৈছে, বিধানমণ্ডলে আইন প্ৰস্তুত কৰে। 2 নম্বৰত আছে, কাৰ্যপালিকাই আইনসমূহ কাৰ্যকাৰী কৰে। গ নম্বৰত দিয়া হৈছে, ন্যায়পালিকাই ন্যায় বিচাৰ কৰে। ঘ নম্বৰত দিয়া হৈছে, বিধানসভাৰ কাৰ্যকাল 5 বছৰ। ঙ নম্বৰত দিয়া হৈছে, ৰাজ্যপালে ৰাজ্যৰ মুৰব্বী। আৰু তোমালোকক 3 নম্বৰত দিয়া হৈছে, শুদ্ধ উত্তৰটো বাছি উলিওৱা। ক নম্বৰত দিয়া হৈছে, অসমৰ বিধানসভাৰ সমষ্টি। ইয়াৰ উত্তৰ তোমালোকে লিখিবা 126টা। আৰু খ নম্বৰত দিয়া হৈছে, বৰ্তমান ভাৰতত ৰাজ্য। গাইজ, বৰ্তমান ভাৰতৰ ৰাজ্য 28টা আছে, ইয়াত 29 দিয়া হৈছে, তোমালোকে শুদ্ধ উত্তৰ 28খন লিখি ল'বা। আৰু গ নম্বৰত দিয়া হৈছে, লোকসভাৰ কাৰ্যকাল। ইয়াৰ উত্তৰ হ'ব 5 বছৰ, আমি আগতে পাই আহিছোঁ। তাৰপাছত ঘ নম্বৰত দিয়া হৈছে, ৰাজ্যত মুখ্য ন্যায়াধীশ থাকে। ইয়াৰ উত্তৰ হ'ব 1জন। আৰু তোমালোকৰ ঙ নম্বৰৰ প্ৰশ্ন হ'ল, ৰাজ্যসভাৰ সদস্যৰ সংখ্যা কেইটা? ইয়াৰ উত্তৰ হ'ব 250টা। তোমালোকে তোমালোকৰ বহীত লিখি ল'বা 250টা। অ'কে।
সো মৰমৰ বন্ধু বান্ধৱীসকল, এইখিনি আছিলে তোমালোকৰ সমাজ বিজ্ঞানৰ 5 নম্বৰ 23-ৰ কমপ্লিট প্ৰশ্নৰ উত্তৰ। সো আশা কৰিছোঁ তোমালোকে ভালকৈ বুজি পালা। আৰু যদি তোমালোকে ভালকৈ বুজি পালা তেনেহ'লে ভিডিঅ'টোক এটা লাইক কৰি দিবা আৰু তাৰ লগত চেনেলটোক ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো অন কৰিব নাপাহৰিবা, যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড কৰিম তোমালোকে অতি সোনকালে ভিডিঅ'টো পাই যাবা।